সেইটোতো দল কংগ্ৰেছো আহিব বিজেপিও আহিব বিজেপিও আহিছে কংগ্ৰেছো আহিব ইউডিএফো আহিব চব দল আহিব যিমান দল আহিলেও বি টি চি অঞ্চলত আজিৰ দিনত চবতকৈ ষ্ট্ৰংটো হ'ল BPF নেক্সটত বিজেপি এইটোতো হ'ব আৰু নিজকে ঠিক কৰিবৰ কাৰণে AGPৰ লগতো আলোচনা কৰিছে ইহঁতে মই জানাত AGP আসাম গণ পৰিষদৰ লগতো আলোচনা কৰিছে আৰু কংগ্ৰেছৰ লগতো আলোচনা কৰিছে বুলি আমি জানো BPF কাৰো লগত আলোচনা কৰা নাই অকলে নিৰ্বাচন খেলিব বাছ সেটা নাই 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 এইটো কোন AGP আৰু কংগ্ৰেছ নাই নাই দুৱাটো আমি যদি ইচ্ছা কৰে কংগ্ৰেছৰ লগতে মিত্ৰতা কৰিব পাৰে আসাম গণ পৰিষদৰ লগতে কৰিব পাৰে বিজেপিৰ লগতো কৰিব পাৰে বা কংগ্ৰেছৰ লগতো কৰিব পাৰে কিন্তু আমি কৈছোঁ কোনো দলৰ লগত আমি মিত্ৰতা নকৰিব দৰ্জা সবৰে খোলা আছে আমি জানো কিন্তু আমি মিত্ৰতা নকৰি পেলাই অকলে নিৰ্বাচন খেলিব বুলি ঘোষণা কৰিছোঁ সেইটো চৰকাৰ অকলে চৰকাৰ অকলে মুখ্যমন্ত্ৰীয়ে কৈছে মানে ৰাইজে যাক সমৰ্থন দিব BPF তাৰ লগতে চৰকাৰৰ মানে সংগী হ'ব বুলি কৈছে এইটো নাই বিজেপিয়ে কি কৈছে কংগ্ৰেছে কি কৈছে ইয়াৰ লগত মতলব নাই আমাৰ বিজেপিয়ে যেনিবা আজি CM ডাঙৰীয়াই ক'ব পাৰে যে কি কৈছে কোনে বেছি পায় তাৰ লগত থাকিব এইবিলাক নাই এইটো বিজেপিৰ কথা সেইটো বিজেপিয়ে নিজৰ কথাটো ক'ব পাৰে কোৱাৰ কি আপত্তি আছে কংগ্ৰেছো ক'ব পাৰে এইটো কথা কিন্তু BPFে অকলে চৰকাৰ কৰিব বাছ কোন খাম্ফাক কাৰ কথা শুনিছে আমি নলম খাম্পাটো ৰিজেক্ট মাল ইয়াৰ কথাহে সুধিব আপুনি কাৰ কথা সুধিব খাম্পা যাই পেলাই ফচি আছে এতিয়া চন্দনো আছে যাই পেলাই ফচি এই খাম্পা আৰু চন্দনক ইউপিফিলে জাগা দিয়া মানুহ এইটো চবেই জানে এইটো উৰ্খাৱে কেনেকৈ সহ্য কৰিব চন্দনক খাম্পাক ৰংগৰাই কেনেকৈ সহ্য কৰিব এই চন্দন আৰু খাম্পাক আমি কাহানি নাজানে ফচি আছে এতিয়া থাক আমিতো নলম BPFে কাৰো সহায় নোলোৱাকৈ অকলে নিৰ্বাচন খেলিব আৰু আমাৰ পজিশ্যনটো খুব ভাল আমাৰ নেক্সটতে বিজেপি আছে পজিশ্যনটো UPPL নাই 4 নম্বৰ আমাৰ